Hello everyone, welcome to Advait AIS. My name is Bishwajit Sharma. আজি আমি 8 October 2024 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক ডিছকাছ কৰিম যিবিলাক APSC CC 2025 প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউৰ কাৰণে ইম্পৰ্টেণ্ট। আজিৰ ইম্পৰ্টেণ্ট টপিকবিলাকৰ ভিতৰত আছে নোবেল প্ৰাইজ ইন মেডিচিন। আমাৰ নোবেল প্ৰাইজ ডিক্লেয়াৰ কৰা হৈছিলে যোৱাকালি। তো আমি নোবেল প্ৰাইজৰ বিষয়ে ডিটেইলছত জানিব লাগিব আৰু আমি ইণ্ডিয়াৰ লগত ইয়াক লিংক কৰিম, ৰাইট। তো ইয়াৰ এপ্লিকেশ্যন GS3 সায়েন্স এণ্ড টেক। নোবেল প্ৰাইজৰ ওপৰত কুৱেশ্যনছ আমাৰ প্ৰিলিমছত আহে মেইনলি। যিবিলাক মানুহে নোবেল বঁটা পাইছে তেওঁলোকৰ ওপৰতো আহিব পাৰে, বা যিবিলাক ৰিচেণ্ট ডিস্কভাৰী কৰিছে বা যিটো তেওঁলোকে আৱিষ্কাৰ কৰিছে। যদি কোনোবাই মেডিচিনৰ ওপৰত খুব সাংঘাতিক ব্ৰেথ টেকিং ডিস্কভাৰী কৰিছে, সেই ডিস্কভাৰীটোৰ ওপৰত কুৱেশ্যন আহে, ৰাইট। তো নোবেল প্ৰাইজ মেডিচিনৰ ওপৰত এইবাৰ মাইক্ৰ' RNA ৰিচাৰ্চৰ ওপৰত পাইছে। মাইক্ৰ' RNA ৰিচাৰ্চৰ ওপৰত পাইছে। ৰিব'নিউক্লিক এচিড RNA মানে, ৰাইট। মাইক্ৰ' RNA ৰিচাৰ্চৰ কাৰণে পাইছে। তো ইয়াৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে, হোৱাট ইজ মাইক্ৰ' RNA। আৰু অকল মেডিচিন নহয়, ফিজিক্স, কেমেষ্ট্ৰি, লিটাৰেচাৰ আৰু স্পেচিয়েলি আমাৰ নোবেল প্ৰাইজৰ ওপৰত যদি কুৱেশ্যন আহে লিটাৰেচাৰ আৰু নোবেল পিচ প্ৰাইজ, ৰাইট। নোবেল পিচ প্ৰাইজৰ ওপৰত কুৱেশ্যনছ সুধি খুব ভাল পায়, APSC হওক UPSC হওক। তো আমি অলপ নোবেল প্ৰাইজৰ বিষয়ে চাম। হাই পাৰফৰ্মেঞ্চ বিল্ডিং কি? ছাষ্টেইনেবল বিল্ডিং বুলি আমি কওঁ। আজিকালি বহুত আমাৰ নৰ্মছ ওলাইছে এটা বিল্ডিং, বিশেষকৈ কমাৰ্চিয়েল বিল্ডিং আমি কেনেকৈ বনাব লাগে বা অফিচ বিল্ডিং আমি কেনেকৈ বনাব লাগে, ৰাইট। গভৰ্ণমেণ্ট যিবিলাক অফিচ ৰিচেণ্টলি বনি আছে, সেই যিবিলাক অফিচ বনাই থকা হৈছে, সাজি থকা হৈছে, সেই অফিচবিলাক ছাষ্টেইনেবল হোৱাৰ কাৰণে গভৰ্ণমেণ্টে খুব বেছি গুৰুত্ব দিছে। তাৰ কাৰণে ইণ্ডিয়ান গ্ৰীণ বিল্ডিং কাউন্সিল ফৰ্ম কৰা হৈছে আৰু তেওঁলোকে ইণ্ডিয়ান গ্ৰীণ বিল্ডিং কোড তেওঁলোকে প্ৰভাইড কৰে, চাৰ্টিফিকেট এটা প্ৰভাইড কৰে এছেছমেণ্ট কৰি যে বিল্ডিংটো গ্ৰীণ বিল্ডিং হয় নে নহয়। তো ইয়াৰ ইম্পৰ্টেঞ্চটো আমাৰ যেতিয়াই মানে আৰ্বান ডেভেলপমেণ্ট যিমানেই হৈ আছে, আৰ্বান এৰিয়াবিলাক ইনক্ৰিজ হৈ গৈ আছে, আৰ্বান এৰিয়াত ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে গ্ৰীণ বিল্ডিং বা হাই পাৰফৰ্মেঞ্চ বিল্ডিঙৰ ইম্পৰ্টেঞ্চটো আহি পৰিছে। ইয়াৰ এপ্লিকেশ্যন GS3 ইণ্ডিয়ান এনভাইৰনমেণ্টত আছে, ৰাইট। আৰু এটা নিউজ আহিছে 175-year-old গৌৰীপুৰ দুৰ্গা পূজা। গৌৰীপুৰত এটা দুৰ্গা পূজা হয় যিটো 175 বছৰ পুৰণা। তো ইয়াৰ এপ্লিকেশ্যন আৰ্ট এণ্ড কালচাৰত আহিব। এই টপিকটো আমি ইউজ কৰিব পাৰিম মেইনছৰ আনচাৰত যদি আৰ্ট এণ্ড কালচাৰ ৰিলেটেড কিবা এনেকুৱা টপিক আহে। আইদাৰ ইয়াৰ পৰা প্ৰিলিমছৰ কুৱেশ্যনো আহিব পাৰে, ৰাইট। তো নোবেল প্ৰাইজ ইন মেডিচিন যদি আমি কি টপিক চাব লাগে আমি সেইকেইটা যদি ডিছকাছ কৰোঁ, নোবেল প্ৰাইজ কোনে পালে আৰু মাইক্ৰ' RNA কি হয় আমি জানিব লাগিব। খুব সাংঘাতিক ডিটেইলছত আমি যাব নালাগে, কাৰণ কিয় টেকনিকেল টাৰ্ম হয়, বুজি পোৱাত অসুবিধা, আৰু ইয়াৰ পৰা খুব ভিতৰৰ পৰা কুৱেশ্যনছ নাহিব পাৰে। UPSCত যদি প্ৰিলিমিনাৰীত কুৱেশ্যন আহে মাইক্ৰ' RNA কি হয় ইয়াৰ ওপৰত কুৱেশ্যন আহিব, বা জিনোম এডিটিঙৰ ওপৰত কুৱেশ্যন আহিছে অলৰেডি জিনোম এডিটিঙৰ ওপৰত কুৱেশ্যন। তো জিন ৰিলেটেড জিন ডিফাৰেঞ্চিয়েশ্যন কি হয় সেইবিলাকৰ ওপৰত কুৱেশ্যন আহিব পাৰে। কিন্তু আমি ফ্ৰম APSC পাৰ্চপেক্টিভ আমি ফ'কাছ কি কৰিম, কোনবিলাক ইণ্ডিয়ান মানুহ আছে, ইণ্ডিয়ান পাৰ্চনছ আছে যিয়ে নোবেল প্ৰাইজ পাইছে আৰু নোবেল প্ৰাইজটো তেওঁলোকে কিয় পাইছে, কি আৱিষ্কাৰ তেওঁলোকে কৰিছে যাৰ কাৰণে তেওঁলোকে নোবেল প্ৰাইজ পাইছে, ইণ্ডিয়ানছ, ৰাইট। তো সেইখিনি আমি জানিব লাগিব। যদি আমি কওঁ APSCত অলৰেডি কুৱেশ্যন আহিছে যে ফাৰ্ষ্ট নোবেল প্ৰাইজ কোনে পাইছে, ইণ্ডিয়াৰ ফাৰ্ষ্ট নোবেল প্ৰাইজ পাইছে ৰবীন্দ্ৰনাথ টেগৰে, আৰু তেওঁ গীতাঞ্জলি নামৰ কবিতা পুথিখনৰ কাৰণে 1913 তেওঁ নোবেল প্ৰাইজ পাইছিলে। আৰু যদি আমি জানিব বিচাৰোঁ যে ইম্পৰ্টেণ্ট যিটো APSCত বা পৰীক্ষাত আহি থাকে CV ৰমন, আমি ৰমন এফেক্টৰ কথা পাইছোঁ। CV ৰমনে নোবেল প্ৰাইজ পাইছিলে। তেনেকৈ মাদাৰ টেৰেছাই নোবেল পিচ প্ৰাইজ পাইছিলে 1979। তেনেকৈ অমৰ্ত্য সেনে ইকনমিক্সত পাইছিলে 1998। অমৰ্ত্য সেন, আমি এইবিলাক শুনি আছোঁ, জানি আছোঁ, এইবিলাক কি পৰীক্ষাত আহিব। 2004 কৈলাশ সত্যাৰ্থীয়ে প্ৰাইজ পাইছিলে, আৰু কিয় পাইছিলে, হিজ এফৰ্ট টু এলিমিনেট চাইল্ড লেবাৰ, তাৰ কাৰণে কৈলাশ সত্যাৰ্থীয়ে পাইছিলে। হৰগোবিন্দ খুৰানাই পাইছিলে 1968, ৰাইট। তো এইবিলাক আমি জানিব লাগিব, তেওঁলোকে কি আৱিষ্কাৰ কৰিছিলে আমি জানিব লাগিব। চন্দ্ৰশেখৰ ভেংকট ৰমনে পাইছে, ৰিচেণ্টলিটো আমাৰ অভিজিত বেনাৰ্জীয়ে পাইছে, ৰাইট।
Abhijit Banerjee, again, the economist from Bengal. Abhijit Banerjee ইকনমিক্সত পাইছে। তো ইকনমিক্সত ইণ্ডিয়ানছে দুটা নোবেল প্ৰাইজ পাইছে, এজন অভিজিৎ বেনাৰ্জী, এজন অমৰ্ত্য সেন, ৰাইট। তো আমি ইণ্ডিয়ানছবিলাকৰ কথা জানিব লাগিব, কোনে নোবেল প্ৰাইজ কেতিয়া পাইছে, আৰু বিশেষকৈ ফিজিক্সত যি চি.ভি. ৰমনে পাইছে তেওঁৰ কথা আমি জানিব লাগিব। ৰমান এফেক্ট কি হয় এইটো জানিব লাগিব। ৰমান এফেক্টৰ ওপৰত অলৰেডি কুৱেশ্যন আহিছে। তো আমি এনেকৈ লিংক কৰি পঢ়িব লাগিব যদি নোবেল প্ৰাইজৰ ওপৰত কিবা আমাৰ আহে। তো এতিয়া যদি আমি চাব যাওঁ কোনে পাইছে এইবাৰ, ভিক্টৰ এম্ব্ৰছ এণ্ড গেৰী ৰুফকুন। তেওঁলোক ইউ এছ এৰ তেওঁলোক মলিকুলাৰ বায়'লজিৰ চাইণ্টিষ্ট হয়, ৰাইট। তো তেওঁলোকে কি কৰিছে, দে আৰ দ্য চাইণ্টিষ্ট অফ জেনেটিক্স এণ্ড মলিকুলাৰ বায়'লজি। আজিকালি দুটা বস্তু খুব চলিছে, এটা হ'ল মলিকুলাৰ বায়'লজি। মলিকুলাৰ বায়'লজি ইজ ভেৰি ইম্পৰ্টেণ্ট। একচুৱেলি আমাৰ যিবিলাক ডিজিজ হয় ইয়াৰ যদি আমি ডিটেইলত যাব লাগে, মলিকুলাৰ বায়'লজি একেবাৰে বেছত আছে। আমি যদি আমাৰ ডিজিজবিলাক কণ্ট্ৰল কৰিব লাগে, মানে আমি বহুত আমাৰ এক্সপেৰিমেণ্ট চলি আছে, যেনেকৈ আমাৰ আমি এজিং কেনেকৈ কমাব পাৰোঁ, আমাৰ কেঞ্চাৰ পেচেণ্টৰ ট্ৰিটমেণ্টৰ কাৰণে বহুত আমাৰ এক্সপেৰিমেণ্ট চলি আছে, ৰাইট। আৰু এটা হ'ল IT। এই দুটা ছেক্টৰ আছে যাৰ ওপৰত খুব বেছি কাম কৰা হৈছে। আমাৰ এপ্লিকেশ্যনবিলাক, এপছবিলাকৰ ওপৰত খুব কাম কৰা হৈ আছে। টেকন'লজিৰ ফিল্ডত IT আৰু মলিকুলাৰ বায়'লজিৰ ফিল্ডত খুব ইম্পৰ্টেণ্ট এই দুটা ছাবজেক্ট, ৰাইট। তো দেয়াৰ ৱৰ্ক ৰিভিল্ড মাইক্ৰ' RNA। তেওঁলোকে মাইক্ৰ' RNA কিছুমান ৰিভিল কৰিছে, হুইচ ৰেগুলেট জিন এক্সপ্ৰেশ্যন। আমাৰ জিনবিলাকত গোটেই আমাৰ ডেটা থাকে, আমাৰ গোটেই বংশৰ যিমানবিলাক ডেটা থাকে আমাৰ বিহেভিয়াৰৰ পৰা, এভৰিথিং এই জিনত থাকে, ঠিক আছে। এই জিন এক্সপ্ৰেশ্যনবিলাক ৰেগুলেট যিবিলাক মাইক্ৰ' RNA কৰে তেওঁলোকে সেইবিলাক ৰিভিল কৰিছে। তো আমি জিন এক্সপ্ৰেশ্যন কি হয়, জিন'ম এডিটিং কি হয়, এইবিলাক আমি জানিব লাগিব। দিছ ডিস্কভাৰী প্ৰভাইডেড fundamental insights into gene regulation mechanism that affect how gene are expressed in cells. তো যদি আমি ইয়াৰ ওপৰত কিবা ডিস্কভাৰী কৰিব পাৰোঁ, আমি জিনবিলাক টাৰ্গেট কৰিব পাৰিম মাইক্ৰ' লেভেলত, ৰাইট। এইটো আমাৰ যিবিলাক ডিজিজ আছে সেইবিলাক এলিমিনেট কৰাত বা ডিজিজবিলাকৰ কজবিলাক আমি জানিব পাৰিম। কেঞ্চাৰ কিহৰ কাৰণে হৈছে আমি জানিব পাৰিম, ৰাইট। যদি আমি টাৰ্গেটেড থেৰাপি লওঁ, টাৰ্গেটেড থেৰাপিৰ কাৰণে আমি কাক টাৰ্গেট কৰিব লাগে আমি গম পাম, ৰাইট। ইম্পৰ্টেঞ্চ অফ জিন ৰেগুলেশ্যন, টেকনিকেল টাৰ্ম পঢ়ি ল'বা, ৰাইট। হোৱাই মাইক্ৰ' RNAs, এইটো টেকনিকেল টাৰ্ম। এইবিলাকৰ পৰা পৰীক্ষাত কুৱেশ্যন অহাৰ চান্সেছ কম থাকে। যদি জানিব বিচাৰা তোমালোকে জানি ল'বা, কিন্তু যদিয়ে নোবেলৰ ওপৰত কুৱেশ্যনছ আহিব তেতিয়াহ'লে আলফ্ৰেড নোবেলৰ কথা আমি জানো, যোনে ডাইনামাইট আৱিষ্কাৰ কৰিছিল আৰু তেওঁৰ নামতে নোবেল প্ৰাইজ দি থকা হৈছে। আৰু ইণ্ডিয়ানছবিলাকৰ নাম আমি লিংক কৰিব লাগিব, কোনে কোনে পাইছে আৰু কি ডিস্কভাৰী কৰাৰ কাৰণে বা কি কণ্ট্ৰিবিউশ্যনৰ কাৰণে ইণ্ডিয়ানবিলাকে নোবেল পাইছে। আমাৰ ছায়েন্স এণ্ড টেকত ইয়াৰ ওপৰত কুৱেশ্যনছ আহি থাকে, ৰাইট। তো ডিস্কভাৰী অফ RNA, মাইক্ৰ' RNA বেলেগ, এটা হ'ল আমাৰ মেছেঞ্জাৰ RNA থাকে, ৰাইট। মেছেঞ্জাৰ RNA ইজ ডিফাৰেণ্ট থিং। এই RNAটো এজ এ মেছেঞ্জাৰ হিচাপে কাম কৰে। মাইক্ৰ' RNA ইজ ডিফাৰেণ্ট, ৰাইট। মাইক্ৰ' RNA ইজ ডিফাৰেণ্ট। তো মাইক্ৰ' RNA কি হয় তোমালোকে এবাৰ চাই ল'বা, ঠিক আছে। হাউ মাইক্ৰ' RNA ৰেগুলেট জিনছ, এইটো ইম্পৰ্টেণ্ট। পোষ্ট ট্ৰান্সক্ৰিপশ্যনেল ৰেগুলেশ্যন, মাইক্ৰ' RNAs বাইণ্ড to complementary sequences on target mRNAs. mRNAৰ এটা সৰু পাৰ্ট হয় একচুৱেলি আমাৰ মাইক্ৰ' RNA বিলাক, আৰু সিহঁতে টাৰ্গেট কৰে, ঠিক আছে। কমপ্লিমেণ্টাৰী ছিকুৱেঞ্চ কিছুমান বাইণ্ড কৰে টু অন টাৰ্গেট mRNAs, লিডিং টু mRNA ডিগ্ৰেডেশ্যন অৰ ইনহিবিশ্যন অফ ট্ৰান্সলেশ্যন। জিন চাইলেঞ্চিং মেকানিজিম, ডিস্কভাৰী ইম্পেক্ট, টেকনিকেল টাৰ্ম, ইয়াৰ পৰা কুৱেশ্যনছ অহাৰ চান্সেছ কম থাকে। তো কোনোবাই যদি এইবিলাক এভইড কৰিব বিচাৰে হি কেন এভইড। কিন্তু আমি মাইক্ৰ' RNA কি হয় আমি এটা বেছিক আইডিয়া এটা আমাৰ থাকিব লাগিব, ৰাইট। ইমপ্লিকেশ্যন কি, ৰোল ইন ডিজিজ মই অলৰেডি এই কথাটো ক'লোৱেই। পটেঞ্চিয়েল থেৰাপিউটিক টাৰ্গেট, যে আমাৰ কিছুমান বেমাৰ হয় যেনেকৈ কেঞ্চাৰ, তো কেঞ্চাৰৰ কাৰণে কিছুমান টাৰ্গেটেড ট্ৰিটমেণ্ট থাকে, কিন্তু আমি কাক টাৰ্গেট কৰিম। এই মাইক্ৰ' RNA বিলাক যদি পটেঞ্চিয়েল ইহঁতৰ থাকে যে আমাৰ কেঞ্চাৰাছ চেলৰ গ্ৰ'থত, তেতিয়াহ'লে আমি মাইক্ৰ' RNA বিলাকক টাৰ্গেট কৰিব পাৰোঁ। তো সেই কথাটোৱে ইয়াতে কৈছে। ব্ৰড বায়'লজিকেল ৰেলেভেঞ্চ, মাইক্ৰ' RNAs হেভ বিন ফাউণ্ড ইন অলম'ষ্ট অল লিভিং অৰ্গেনিজমছ
emphasizing their fundamental role in biology beyond just human health. তো আমি এইটো বিষয়ে জানিলে আমি বায়োলজিৰ ওপৰত খুব সাংঘাতিক ডিস্কভাৰী এটা এইটো, ঠিক আছে। মাইক্ৰ' আৰএনএছ ৰিচাৰ্চ এণ্ড ইটছ ফিউচাৰ পঢ়ি ল'বা, খুব সাংঘাতিক। ইয়াৰ ওপৰত পৰা যে মেইনছৰ কুৱেশ্যন আহিব অলপ চান্সেছ কম থাকে, ঠিক আছে। প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন কমেণ্টত আনচাৰ কৰিব, অলৰেডি কৈ দিয়া হ'ল। কাৰেণ্ট তোমালোকে চাই ল'বা ফিজিক্সৰ এইবাৰ কাক নোবেল প্ৰাইজ দিয়া হৈছে আৰু কি ডিস্কভাৰীৰ কাৰণে তেওঁলোকে ডিস্কভাৰী কি কৰিছে, সেইটো ইম্পৰ্টেণ্ট, ঠিক আছে। কমেণ্টত চাই ল'বা। হাই পাৰফৰ্মেঞ্চ বিল্ডিং, আজিকালি বিল্ডিংবিলাক ছাষ্টেইনেবল হ'ব লাগে আৰু গভৰ্ণমেণ্টে ইয়াৰ ওপৰত খুব বেছি গুৰুত্ব দিছে। ছাষ্টেইনেবল বিল্ডিং, যদি আমি আৰ্বান এৰিয়াত আমি যদি ছাৰ্ভাইভ কৰিব লাগে, আমাৰ আৰ্বান এৰিয়া বাঢ়ি আছে, যদি আমি ছাষ্টেইনেবিলিটিৰ ফালে নাযাওঁ কি হ'ব, আমাৰ ক্লাইমেট চেঞ্জ গ্ল'বেল ৱাৰ্মিঙে গোটেই আৰ্থ ধ্বংস কৰি দিব। ইয়াতে ৰিচাইক্লিঙৰ কথা কোৱা হয়, ৰিনিউৱেবল এনাৰ্জি ইউজ কৰাৰ কথা কোৱা হয়, ৰাইট। হাই পাৰফৰ্মেঞ্চ বিল্ডিং কি বেনিফিট কি হাই পাৰফৰ্মেঞ্চ বিল্ডিঙৰ, এক্সাম্পল অফ হাই পাৰফৰ্মেঞ্চ বিল্ডিং ইন ইণ্ডিয়া, মেইন চেলেঞ্জেছ এছ'চিয়েটেড উইথ হাই পাৰফৰ্মেঞ্চ বিল্ডিংছ। ইয়াৰ পৰা মেইনছত কুৱেশ্যন আহিব পাৰে হাই পাৰফৰ্মেঞ্চ বিল্ডিঙৰ ওপৰত, কাৰণ এইটো খুব নিউজত আছে, খুব চলি আছে। আমাৰ যিমান গভৰ্ণমেণ্ট বিল্ডিংছ হৈ আছে, সেই গভৰ্ণমেণ্ট বিল্ডিংছবিলাক আমাৰ ইণ্ডিয়ান গ্ৰীণ বিল্ডিং কোড মানি চলিব লাগে। তেওঁলোকে ভেণ্টিলেশ্যন বা পাৱাৰৰ কাৰণে যিবিলাক ব্যৱস্থা কৰিছে সেইবিলাক ছাষ্টেইনেবল হ'ব লাগে। কি হয় ডেফিনেশ্যন কি, অফেন ইউজড ইণ্টাৰচেঞ্জেবলি উইথ দি গ্ৰীণ বিল্ডিংছ বুলি কোৱা হয়। হাই পাৰফৰ্মেঞ্চ বিল্ডিং ফ'কাছ অন মিনিমাইজিং এনভাইৰমেণ্টেল ইম্পেক্ট, যাতে তেওঁলোকৰ যিটো কাৰ্বন ফুটপ্ৰিণ্ট হয়, কাৰ্বন ফুটপ্ৰিণ্টটো যাতে কম হয়, ৰাইট, তাৰ ওপৰত গুৰুত্ব দিয়ে হাই পাৰফৰ্মেঞ্চ বিল্ডিংবিলাকে, ৰাইট। তো যদি ক'ৰবাত কিবা এটা ডাঙৰ বিল্ডিং বনাইছে, ইয়াতে যদি ডিজেল জেনেৰেটৰ ইউজ কৰা হৈছে, কি কৰিব, এমিশ্যন কৰিব। সেই এমিশ্যনটো ৰখাবৰ কাৰণে ইয়াতে প্লেণ্টেশ্যন থাকিব লাগিব। মই এটা এক্সাম্পল দিছোঁ কেনেকৈ গ্ৰীণ বিল্ডিং বনোৱা হয়, ৰাইট। বা তাৰে অ'পেন স্পেচ কিমান থাকিব লাগিব, তাৰ এটা ক্ৰাইটেৰিয়া থাকে। আমাৰ HVAC চিষ্টেমবিলাক মানে আমাৰ কুলিঙৰ কাৰণে, হিটিং ভেণ্টিলেশ্যনৰ কাৰণে যিবিলাক টেকন'লজি ইউজ কৰা হয়, সেইবিলাক কেনেকুৱা থাকিব লাগিব, তাৰ স্পেচিয়েল কোড আছে, ৰাইট। তো কম্পেৰিজন টু গ্ৰীণ বিল্ডিং বোথ এইম টু ৰিডিউচ এনভাইৰমেণ্টেল ইম্পেক্ট, বাট হাই পাৰফৰ্মেঞ্চ বিল্ডিং প্লেচ মোৰ এমফেচিছ অন এডভান্স টেকন'লজি। তো গ্ৰীণ বিল্ডিংছ আৰু হাই পাৰফৰ্মেঞ্চ বিল্ডিঙৰ মাজত কি ডিফাৰেঞ্চেছ আছে? ডিফাৰেঞ্চেছটো এইটোৱে, গ্ৰীণ বিল্ডিংছে ৰিনিউৱেবল এনাৰ্জিৰ ইউজৰ ওপৰত ফ'কাছ কৰে, হাই পাৰফৰ্মেঞ্চ বিল্ডিঙেও ফ'কাছ কৰে, বাট ইয়াতে টেকন'লজিৰ ইউজ বেছি হয়, ৰাইট। বেনিফিটছ কি হাই পাৰফৰ্মেঞ্চ বিল্ডিঙৰ? এনাৰ্জি এফিচিয়েঞ্চি, কাৰণ আমি ৰিনিউৱেবল এনাৰ্জি ইউজ কৰোঁ, আৰু আমি ব্যুৰ' অফ এনাৰ্জি এফিচিয়েঞ্চি কি হয় তোমালোকে চাই ল'বা, ভেৰি ইম্পৰ্টেণ্ট। ব্যুৰ' অফ এনাৰ্জি এফিচিয়েঞ্চিয়ে বান্ধি দিয়ে যে আমি যদি AC ইউজ কৰিব লাগে, আমি 5 ষ্টাৰ ৰেটেড AC ইউজ কৰিব লাগিব, তাৰ তলত আমি ইউজ কৰিব নোৱাৰোঁ। তো এনেকুৱা কিছুমান ক্ৰাইটেৰিয়া থাকে, সেইবিলাকে এনাৰ্জি বচোৱাত সহায় কৰে। লোৱাৰ কাৰ্বন এমিশ্যন, অভিয়াছলি এনাৰ্জি যিমানে কম খৰচ কৰিম কাৰ্বন এমিশ্যন কম হ'ব, গ্ৰীণ হাউচ গেছেছ ৰিলিজ কম হ'ব। যদি আমি ৰিনিউৱেবল এনাৰ্জি ইউজ কৰোঁ, গ্ৰীণ হাউচ গেছ এমিশ্যন কম হ'ব। আৰ্বান ৰেজিলিয়েঞ্চ, হেল্প চিটিজ টু এডাপ্ট টু এনাৰ্জি মাৰ্কেট ফ্লাকচুৱেশ্যন। যদি আজিকালি খুব এইটো ওলাইছে যে আমাৰ যদি যিটো ডিমাণ্ড আছে, মোৰ ঘৰৰ কাৰণে মোক ডিমাণ্ড লাগে 5 কিলোৱাট, যদি মই ইয়াৰে 3 কিলোৱাট আমি যদি ইউজ কৰোঁ ৰিনিউৱেবল বা ছ'লাৰ পাৱাৰৰ পৰা ইউজ কৰি আছোঁ, তেতিয়াহ'লে মোৰ এনাৰ্জি ডিমাণ্ড কমি যায়। যদি কেতিয়াবা এনাৰ্জি প্ৰডাকশ্যনত ফ্লাকচুৱেশ্যন হয়, সি আৰ্বান এৰিয়াত বা সেই হাউচ হোল্ডটোক এফেক্ট নকৰে। হেল্থিয়াৰ ইনড'ৰ স্পেচেছ, ভেৰি ইম্পৰ্টেণ্ট, মানে এনভাইৰমেণ্টেলি এয়াৰ কোৱালিটি ইম্প্ৰুভ কৰিব সেই স্পেচটোৰ, যদি আমি হাই পাৰফৰ্মেঞ্চ বিল্ডিঙৰ ওপৰত কাম কৰোঁ আৰু গ্ৰীণ বিল্ডিঙৰ ওপৰত কাম কৰোঁ। ইকনমিক ছেভিংছ, প্ৰথমতে ইনিচিয়েল ইনভেষ্টমেণ্টটো বহুত বেছি হয়, কিন্তু ইন ফিউচাৰ এনাৰ্জিৰ ওপৰত যিটো খৰচ হয় সেইটো কমি যায়। ৰিচ'ৰ্চ কনজাৰ্ভেশ্যন, টেক ইন'ভেশ্যন, মাৰ্কেট এপিল, খুব ইম্পৰ্টেণ্ট। আৰু ইয়াৰ ওপৰত পুৰা ৱৰ্ল্ডে কাম কৰি আছে, ৰাইট। চবৰে নিজৰ টাৰ্গেট আছে, সেই টাৰ্গেট এচিভ কৰিবলৈ চবে কাম কৰি আছে। আৰু এই টাৰ্গেটটো বাইণ্ডিং নহয়। আমি যেনেকৈ পেৰিছ এগ্ৰিমেণ্টৰ আণ্ডাৰত আমি কিছুমান টাৰ্গেটছ লৈছোঁ, এই টাৰ্গেট এচিভ কৰিবলৈ আমি ৰিনিউৱেবল এনাৰ্জি ইউজ কৰিব। তো এইবিলাক চব ইণ্টাৰলিংকড হৈ থাকে একচুৱেলি। এক্সাম্পলছ অফ হাই পাৰফৰ্মেঞ্চ বিল্ডিং, ছুপাৰন'ভা নয়ডাৰ এটা বিল্ডিং আছে, এইটো আমাৰ চাৰ্টিফাইড বাই দ্য ইণ্ডিয়ান গ্ৰীণ বিল্ডিং কাউন্সিল,
গ্ৰীণ বিল্ডিং কাউন্সিল, ঠিক আছে। আমাৰ যিমান ডেটা চেণ্টাৰবিলাক বনি আছে এতিয়া ইণ্ডিয়াত, সেই ডেটা চেণ্টাৰবিলাককো IGBC চাৰ্টিফিকেশ্যন লাগে। পৰ্যটন ভৱন যিটো দিল্লীত আছে, তাতে এডভান্স হিটিং, ভেণ্টিলেশ্যন, এয়াৰ কণ্ডিশ্যনিং ইউনিটবিলাক লগোৱা হৈছে। এইবিলাকে এনাৰ্জি বচায়, এই নৰ্মেল AC নলগায়, ৰাইট। TCS বানিয়ান পাৰ্ক, TCSৰ যিটো মানে বানিয়ান পাৰ্ক আছে মুম্বাইত, সেইটো গ্ৰীণ বিল্ডিং, ৰাইট। সেইটো হাই পাৰফৰ্মেঞ্চ বিল্ডিং, তাত গ্ৰীণ এনাৰ্জি ইউজ কৰা হৈছে, অ'পেন স্পেচ আছে আৰু প্লেণ্টেশ্যন ভালেখিনি আছে, প্লেণ্টেশ্যন, ৰাইট। চেলেঞ্জেছ কি? ইনিচিয়েল হাই কষ্ট ইনিচিয়েলি বহুত বেছি হয়, এৱাৰনেছ এক্সপাৰ্টিছ কম আছে, সজাগতা, ঠিক আছে। কমপ্লেক্স কনষ্ট্ৰাকশ্যন, যেতিয়া মই এনাৰ্জি বচাবলৈ কাম কৰিম বা মোৰ ডিজাইনবিলাক কমপ্লেক্স হ'ব, তাৰ কাৰণে কষ্টটো বাচি যায়, কষ্টটো বেছি হয়, কনষ্ট্ৰাকশ্যনো অলপ কমপ্লেক্স হৈ যায়। ইনকনচিষ্টেণ্ট পলিচিছ, কিন্তু গভৰ্ণমেণ্টে এতিয়া পলিচিছবিলাক লৈ আহি আছে, এতিয়াৰ পলিচিছবিলাক ইনকনচিষ্টেণ্ট নহয়। মেইনটেনেঞ্চ কমপ্লেক্সিটি খুব ইম্পৰ্টেণ্ট, এইটো মেইনটেনেঞ্চ কৰিবলৈ প্ৰব্লেম হয় এনেকুৱা বিল্ডিংবিলাক। কিন্তু তাৰ কাৰণেও বহুত আজিকালি ইঞ্জিনিয়াৰিং বা আৰ্কিটেকচাৰেল ডিজাইনবিলাক, কম্পেটেবল আৰ্কিটেকচাৰেল ডিজাইন আহি গৈছে। ৰেট্ৰ'ফিটিং ইউজেছ, আপগ্ৰেডিং অল্ড বিল্ডিংছ ইজ কষ্টলি। যদি কোনোবা অলৰেডি অল্ড বিল্ডিং আছে, সেইটো গ্ৰীণ বিল্ডিং বা হাই পাৰফৰ্মেঞ্চ বিল্ডিঙলৈকে আপগ্ৰেড কৰিবলৈ ডিফিকাল্ট। লং পে' বেক পিৰিয়ড, বহুত টকা খৰচ কৰি দিলোঁ, টকা ৰিটাৰ্ণ হোৱা নাই, সময় লাগিছে, সেইটো এটা ইছ্যু। মেটেৰিয়েল এভেইলেবিলিটি, ৰাইট। তো আমাৰ ছাষ্টেইনেবল হাউচিঙৰ ওপৰত কাম কৰি আছে, স্পেচিয়েলি কমাৰ্চিয়েল বিল্ডিঙৰ ওপৰত, ৰাইট। গভৰ্ণমেণ্ট ইনিচিয়েটিভ, মই অলৰেডি কৈ আছোঁ, ইণ্ডিয়ান গ্ৰীণ বিল্ডিং কাউন্সিল। আমাৰ আজিকালি IGBC চাৰ্টিফিকেশ্যন লাগে কমাৰ্চিয়েল বিল্ডিংবিলাকত, আৰু অফিচবিলাকতো IGBC চাৰ্টিফাইড কৰিব লাগে। এনাৰ্জি কনজাৰ্ভেশ্যন বিল্ডিং কোড, যে বিল্ডিঙত কিমান এনাৰ্জি লাগে, তাৰ ৰিনিউৱেবল এনাৰ্জি কিমান হ'ব, যিবিলাক লাইট ইউজ কৰা হৈছে বা যিবিলাক AC ইউজ কৰা হৈছে, তাৰ ষ্টাৰ ৰেটিংটো কিমান, এফিচিয়েণ্ট কিমান এফিচিয়েণ্ট, তাৰ ওপৰত এনাৰ্জি ব্যুৰ' অফ এনাৰ্জি এফিচিয়েঞ্চিয়ে কি কৰে, চাৰ্টিফিকেশ্যন কৰে। গৃহ ৰেটিং ছিষ্টেম, নেশ্যনেল গ্ৰীণ বিল্ডিং ৰেটিং ডেভেলপ বাই টেৰী, দ্য এনাৰ্জি এণ্ড ৰিচোৰ্চ ইনষ্টিটিউট। টেৰী কি হয় তোমালোকে চাব লাগিব, প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট, ৰাইট। স্মাৰ্ট চিটি মিছনতো হেল্প কৰিব। তো এই পইণ্টকেইটা লিখিব লাগে। মেইনছ প্ৰেক্টিছ কুৱেশ্যন কি? ডিছকাছ দ্য ৰোল অফ হাই পাৰফৰ্মেঞ্চ বিল্ডিং ইন প্ৰমোটিং ছাষ্টেইনেবল আৰ্বান ডেভেলপমেণ্ট। ভেৰি ইম্পৰ্টেণ্ট। আৰ্বান ডেভেলপমেণ্ট, আজিকালি আৰ্বান এৰিয়াবিলাকৰ ইছ্যুজবিলাক বহুত, ঠিক আছে। যদি এইটো মই ইম্প্ৰুভ কৰিব লাগে, আৰু হাই পাৰফৰ্মেঞ্চ বিল্ডিঙে তাতে কেনেকৈ ইম্পেক্ট পেলাব, ডিছকাছ কৰিব দিছে, ৰাইট। হোৱাট আৰ দ্য বেনিফিট এণ্ড চেলেঞ্জেছ? অলৰেডি বেনিফিট আৰু চেলেঞ্জেছবিলাক মেনশ্যন কৰা আছে, কমেণ্টত আনচাৰটো কৰিলে হ'ল। 175 years old দুৰ্গা পূজা গৌৰীপুৰত হয়। গৌৰীপুৰৰ যিজন আমাৰ প্ৰমথেশ বৰুৱাৰ যিটো আমাৰ পৰিয়াল আছে, বা তেওঁলোকৰ যিবিলাক জমিনদাৰ ফেমিলি, ঠিক আছে, জমিনদাৰ ফেমিলি, তেওঁলোকে এই দুৰ্গা পূজা পালন কৰি আহিছে ধুবুৰীত। ভেৰি ফেমাছ। ইয়াৰ পৰা প্ৰিলিমছত কুৱেশ্যন আহিব। মেইনছত যদি আৰ্ট এণ্ড কালচাৰৰ ওপৰত কিবা, ফেষ্টিভেলছৰ ওপৰত কিবা কুৱেশ্যন আহে, বা এছেত যদি অসমৰ ফেষ্টিভেলৰ ওপৰত কুৱেশ্যন আহে, আমি এই পুৰণা যে 175 years old যিটো দুৰ্গা পূজা হয়, সেইটো মেনশ্যন কৰিব পাৰিম, কিন্তু প্ৰিলিমছত কুৱেশ্যন আহিব পাৰে। হিষ্টৰিকেল ছিগনিফিকেঞ্চ, 175 years old এনুৱেল চেলিব্ৰেশ্যন ইনিচিয়েটেড বাই দ্য আৰ্চৱাইল জমিনদাৰী ফেমিলি, ৰাইট। আমাৰ যিটো প্ৰতিমা পাণ্ডে বৰুৱা আছে, সেইটো ফেমিলিৰে আছে, জমিনদাৰী ফেমিলিৰ আছিলে। দে ৱেৰ দ্য কিংছ, ৰাইট, অফ ধুবুৰী। কালচাৰেল হেৰিটেজ পঢ়ি ল'লে হ'ল। ট্ৰেডিশ্যনেল প্ৰেক্টিচেছ কি আছে, কি কৰা হয়, কেনেকৈ কৰা হয়, সেইটো চালে হ'ল। ৰিচুৱেল ডিটেইলছটো ইমান ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। ইমাৰ্চন ক'ত কৰা হয়, আইডিয়েলটো লাষ্টত গদাধৰ নদীৰ ওপৰত আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ভূপেন হাজৰিকাই গান লিখি থৈ দিছে। ভূপেনদাই গান লিখি থৈ দিছে গদাধৰ নদীৰ ওপৰত, ৰাইট। এডিশ্যনেল চেৰিমনিজ, কামান পূজা হয়, যে যিটো গডেছৰ ৱেপন, দুৰ্গা মাৰ যিবিলাক ৱেপন আছে, সেই ৱেপনক অনাৰ কৰাৰ কাৰণে কামান পূজা কৰা হয়। আৰু ৰণচণ্ডী পূজা কৰা হয়, পাৰফৰ্মড ইন মাটিয়াবাগ এৰিয়া, ঠিক আছে, ধুবুৰীৰ। তো এইটো এটা ৰণচণ্ডী পূজা কি হয়, ইয়াৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে। মেইনছ প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যনৰ কাৰণে এটা কুৱেশ্যন দিছোঁ, ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। গৌৰীপুৰ দুৰ্গা পূজা ফিচাৰ্ছ অষ্টধাতু আইডিয়েল। যোৱাবাৰৰ যিটো আইডিয়েল আছিল, অষ্টধাতু আইডিয়েল আছিল, য়েছ। মানে 8টা ধাতু ইউজ কৰি, 8টা মেটেল ইউজ কৰি কেনে বনোৱা হয়। এইটো খুব ইম্পৰ্টেণ্ট আৰু বহুত কষ্টলি হয় একচুৱেলি।
সোলাৰ ক্ৰাফটেড আইডিয়ালে যিমান যে গদাধৰ চাৰিবা কৰাৰ মাজত ৰঞ্জনী টেক পেজে নহয়, দুটাই নহয়, কামান পূজা নে ৰঞ্জনী পূজা হয়। তো এইটো কমেণ্টত তোমালোকে আনচাৰটো দি দিবা, ঠিক আছে। আমাৰ আনচাৰ ৰাইটিং প্ৰগ্ৰেম জইন কৰিব পাৰা, ইজ ভেৰি চফিষ্টিকেটেড, আৰু যাতে মেইনছৰ কাৰণে ৰেডি কৰিব পৰা যায় নিজকে, তেনেকৈ আমাৰ এই টেষ্টটো ডিজাইন কৰা হৈছে। প্লাছ প্ৰিলিমিনাৰী টেষ্টটো ইম্পৰ্টেণ্ট ফৰ ক্লিয়াৰিং প্ৰিলিমিনাৰী, ইয়াত GS এণ্ড CSAT দুটাই আছে, ৰাইট। কিন্তু মেইনছৰ টেষ্ট চিৰিজ আৰু প্ৰিলিমছৰ টেষ্ট চিৰিজ ইম্পৰ্টেণ্ট টু ক্লিয়াৰ APSC CCE। আজিকালি কম্পিটিশ্যন বহুত বেছি, যদি আমি ভালকৈ আনচাৰ ৰাইটিং নকৰোঁ বা প্ৰিলিমছৰ টেষ্ট চিৰিজ এটেণ্ড নকৰোঁ, ক্লিয়াৰ কৰাৰ কাৰণে দিগদাৰ হৈ যায়। আমাৰ ফাউণ্ডেশ্যন বেটছ আছে, আমাৰ ফাউণ্ডেশ্যন বেটছ 3 লঞ্চ কৰা হৈছে। নৱেম্বৰৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, অক্টোবৰৰ লাষ্টৰ পৰা আমি অৰিয়েণ্টেশ্যন ষ্টাৰ্ট কৰিম। তো এইটো বেটছ তোমালোকে জইন কৰিব পাৰা। বাকী আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা ফৰ ডেইলি কুইজেছ, ডেইলি আপডেটছ, ৰাইট। ইনষ্টাগ্ৰাম ফৰ আৱাৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আপডেটছ, এণ্ড আৱাৰ এপ ফৰ মেগাজিনছ, ৰাইট, এণ্ড টেষ্ট চিৰিজ। তো আজিৰ কাৰণে এইখিনিয়ে। গুড নাইট এভৰিৱান, থেংক ইউ।